নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আশা কৰোঁ আপোনালোক ভালে কুশলে আছে। অসমীয়া মাহৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টিত আমি মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ডিচেম্বৰ মাহটি কেনেদৰে পাৰ হ'ব তাৰ বিষয়ে আলোচনা কৰোঁ আহক। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটোত অকলশৰীয়া অনুভৱ কৰিব। আপোনালোকৰ লগত সকলো লোক থকাৰ স্বত্বেও আপোনালোকৰ এনেকুৱা লাগিব যেন কোনেও আপোনালোকক ভাল নাপায়। এই মাহত আপুনি পুৰণি বন্ধু অথবা বাল্যকালৰ বন্ধুসকলক অত্যাধিক মনত পেলাব। আপুনি পৰিয়ালৰ লোকক যিমান পাৰে মৰম চেনেহ দিব যদিও আপোনাৰ ভিতৰি এনেকুৱা লাগিব যেন পৰিয়ালৰ লোকে আপোনালোকক গুৰুত্ব নিদিয়ে আৰু ইয়াৰ বাবে আপোনালোকে ভিতৰি অলপ অশান্তিৰ সৃষ্টি হ'ব। আপোনালোকে যিমান পাৰে নিজৰ ওপৰত নিৰ্ভৰ হৈ চলক আৰু যিমান পাৰে বেলেগৰ ওপৰত নিৰ্ভৰ নকৰিব, কাৰণ এই মাহত আপুনি যদি কোনোবা বন্ধুক লগ ধৰে কিবা কামৰ বাবে আৰু তেওঁ যদি আপোনাক না কয়, তেতিয়াহ'লে আপোনাৰ মনটো অত্যাধিক দুৰ্বল হৈ পৰিব আৰু আপোনালোকে এই মাহটোত যিমান পাৰে মন পচন্দৰ কাম কৰিবলৈ আৰম্ভ কৰক। পঢ়াৰ ক্ষেত্ৰতো আপোনালোকৰ এই মাহত মন নবহিব। কামৰ ক্ষেত্ৰতো আপোনালোকৰ এই মাহটোত মন নবহিব। তাৰ বাবে আপোনালোকে কপালত হালধি অথবা চন্দনৰ ফোঁট লগাই কামবোৰ কৰিব পাৰে অথবা পঢ়াত বহিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আপোনালোকে যিমান আৰ্জিব তাতকৈ খৰচ বেছি হ'ব। ব্যৱসায়ত কিন্তু শুভ। আগত কৰা বিনিয়োগৰ পৰাও লাভৱান হ'ব। সন্তানৰ ক্ষেত্ৰত আপোনালোকে এই মাহত অত্যাধিক চিন্তিত হ'ব। পিতৃৰ লগত সম্পৰ্ক ভাল হ'ব যদিও ভাতৃ ভগ্নী মাতৃ আন লোকৰ লগত সিমান ভাল দেখিবলৈ পোৱা নাযায়। ব্যৱসায়ত আপোনালোকে যিমান পাৰে প্ৰচাৰত গুৰুত্ব দিয়ক আৰু ব্যৱসায় সম্প্ৰসাৰণ কৰক, কাৰণ আপোনালোকৰ মনত ভয় হৈছে যেন ব্যৱসায়টোত আপোনালোকে সম্প্ৰসাৰণ কৰিলে লোকচান হ'ব পাৰে। এইটো একেবাৰে মিছা। আপোনালোকে এই মাহত ব্যৱসায় সম্প্ৰসাৰণ কৰিলে আপোনালোকে পিছলৈ লাভৱান হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত শুভ দেখিবলৈ পোৱা যায়। আপুনি ভবা ধৰণে কথাবিলাক হোৱা নাই বাবেহে আপোনালোকৰ এই মাহত মনটো বেয়া লাগি থাকিব। তাৰ বাবে আপোনালোকে নিজক অলপ সময় দিয়ক অথবা 15-20 মিনিট সময় হ'লেও মেডিটেশ্যন অথবা অকলে বুলিবলৈ চেষ্টা কৰক। প্ৰেমৰ ক্ষেত্ৰত শুভ দেখিবলৈ পোৱা নাযায়। দাম্পত্যত প্ৰেম থাকিব, পৰিয়ালৰ লগতো ভালেই থাকিব যদিও জীৱনসংগীৰ খৰচৰ বাবে আপোনালোকৰ মন ভাঙিব পাৰে। সেয়েহে এই মাহটোত আপোনালোকে যিমান পাৰে মনটো উদাৰ কৰিবলৈ চেষ্টা কৰক। আৰু যদিহে ভিডিঅ'টি চাই ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।